Hello guys, good morning. Oh sorry bro yaar, good evening. So এতিয়া আহি পাইছো মই গ্ৰাউণ্ডত আৰু এই ৰডৰ মাজতেই আমাৰ যি বন্ধুসকল আছে ল'ৰাখিনি আছে বহুত তামাম আৰু তাগৰা প্ৰেক্টিছ হৈ আছে। মোৰ একচুৱেলি অৱস্থা বেয়া আছে। চ' আপোনালোকে জানে মই ভিডিঅ'ত কৈছিলোঁ যে মোৰ স্পাইন প্ৰব্লেম হৈ আছে, তাৰ কাৰণে মই 3-4 মাহৰ পৰা ভালকৈ প্ৰেক্টিছ কৰিব পৰা নাই। চ' সেইকাৰণে মই প্ৰেক্টিছ কৰা নাই বাৰু, কিন্তু দৰৱ পাতি লৈ আছোঁ, ফিজিঅ'থেৰাপি কৰি আছোঁ যাতে সোনকালে ভাল হওক। আৰু ময়ো এই গ্ৰাউণ্ডত আহি মেলি যিটো মোৰ সপোন আছে পুলিচত ভৰ্তিৰ হোৱাৰ, এটা সৰুৰ পৰা দেখা সপোন নিশ্চয় পূৰা হ'ব বুলি আশা কৰোঁ। এই প্ৰব্লেম ইমান কষ্ট পাই আছোঁ, ডক্টৰে মানা কৰিছে যে মই ৰানিং কৰিব নোৱাৰোঁ, তথাপিও মই এটা আশা এটা জীয়াই আছে যে এইবাৰ যেনে হ'লেও অলপ ভাল পাই হ'লেও পুলিচৰ চাকৰি ল'মে। চ' গাইজ মই আপোনালোকক দেখাম যে আমাৰ গ্ৰাউণ্ডত যিসকলে প্ৰেক্টিছ কৰি আছে লং জাম্প আৰু কি প্ৰেক্টিছ কৰিছে এভৰিথিং। চ' মই আপোনাক দেখাম এতিয়া লং জাম্প প্ৰেক্টিছ কৰি আছে। চ' সেইখিনি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। চ' ভিডিঅ' এণ্ড ব্লগে চাই থাকক, বলক দেখাই আছোঁ আপোনালোকক লং জাম্পৰ প্ৰেক্টিছ কৰি আছে, কাৰ কিমান যায় লং জাম্প সেইখিনি মই আপোনালোকক দেখাম। আৰু প্ৰায়ভাগতো আজিকালি লং জাম্প এক্সেলেণ্টে যায়, কাৰণ এতিয়া যিখিনি অসমত ল'ৰাখিনি প্ৰেক্টিছ কৰি আছে অসম পুলিচৰ বাবে। চ' এইবাৰ লাষ্ট বুলি চাগে বহুতে তামাম প্ৰেক্টিছ কৰিছে চবেই দেই। আমাৰ ফিল্ডতো সেনেকৈ প্ৰেক্টিছ হৈ আছে। আগত যিমান পুলিচৰ ওলাইছিলে ভেকেঞ্চি, তাৰ কাৰণে যিমান প্ৰেক্টিছ কৰা নাছিলে, মানে যিমানখিনি কষ্ট কৰা নাছিলে চাগে এইবাৰ যিটো হেক পুলিচৰ ইণ্টাৰভিউ বুলি কিনে বহুতে মানে যিমানখিনি ফিল্ডত যি ডিষ্ট্ৰিক্টত প্ৰেক্টিছ কৰি আছে চাগে সকলোৱে বহুত ভালদৰে প্ৰেক্টিছ কৰিছে। আশা কৰোঁ আপোনালোকেও ভালদৰে প্ৰেক্টিছ কৰি আছে যাতে এইবাৰ অসম পুলিচৰ খাকী পোচাক আৰু আছাম কামাণ্ডো বেটেলিয়নৰ যিটো ব্লেক পোচাকটো নিশ্চয় পিন্ধিবলৈ সক্ষম হয়। চ' গাইজ আপোনালোকে চাব পাৰে, এইয়া চাওক কিদৰে প্ৰেক্টিছ হৈ আছে। এইটো চাব পাৰে আপোনালোকে কিদৰে প্ৰেক্টিছ হৈ আছে। এই দেখিছে নাই, এই ৰ'দত আমাৰ ইমান ৰ'দ, হয়তো আপোনালোকে ৰ'দত বহুত ধুনীয়াকৈ প্ৰেক্টিছ কৰিছে, বহুত কষ্ট কৰি আছে। এইটো কোৱা নাই যে আমিয়ে প্ৰেক্টিছ কৰিছোঁ, অসমৰ সকলো ল'ৰাই যাৰ সপোন আছে পুলিচত ভৰ্তি হোৱাৰ, কামাণ্ডোত ভৰ্তি হোৱাৰ, চ' সকলোৱে ভালদৰে প্ৰেক্টিছ কৰি আছে। আশা কৰোঁ ভালদৰে প্ৰেক্টিছ কৰক যাতে এইবাৰ ধুনীয়া হয়। বঢ়িয়া 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 বঢ়িয়া। যিটো এইটো জোচ মানে ন, এটা সময়ত মোৰো জোচ আছিলে, এটা সময়ত মোৰ বহুত জোচ আছিলে। এনেকৈ এটা লেভেলৰ প্ৰেক্টিছ ময়ো কৰিছিলোঁ। আপোনালোকে মোৰ যদি আগৰ পৰা ভিডিঅ' চাই আছে তেন্তে আপোনালোকে পাব পাৰে যে মই কিমান ৱৰ্কআউট কৰিছিলোঁ, প্ৰেক্টিছ কৰিছিলোঁ। কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে, যিটো মই ভৱিষ্যত কেতিয়া ভাবাই নাছিলোঁ যে এনেকৈ এটা প্ৰব্লেম পাম, যিটোত মানে নিজৰ সপোনৰ পৰা বঞ্চিত হ'বলগীয়া হয়, এৰিবলগীয়া হয় যে নিজৰ সপোনখিনি। চ' একো নাই, তথাপিও লগৰখিনিক ছাপোৰ্ট দিবলৈ সদায় ফিল্ডলৈ আহোঁ আৰু সদায় প্ৰেক্টিছ কৰিব আহোঁ ন। চ' মই ফিল্ডলৈ নাহিলে মনটো বহুত বেয়া লাগে, ফিল্ডত আহি মেলিয়েই কিবা এটা ভাল লাগে। চ' আপোনালোকে চাব পাৰে, এয়া আমাৰ লং জাম্প প্ৰেক্টিছ কৰি আছে ল'ৰাবোৰে। বঢ়িয়া বঢ়িয়া বঢ়িয়া, গুড চাবাইছ, বঢ়িয়া 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 বঢ়িয়া। আৰু এইখিনি দেখি চাব পাৰে আপোনালোকে ৰানিঙো হৈ আছে, ৰানিং কৰি আছে সকলোৱে। আৰু কেতিয়াবা মানে মই অসমীয়া আৰু মানে হিন্দী কেতিয়াবা কৈ দিওঁ মানে দেই, তেতিয়া সেইটো মানে আপোনালোকে হাঁহি দিয়ে, তথাপি কৈ দিছোঁ। क्या करेगा यार, মানে क्या करेगा, যিমান भी কষ্ট होने से মানে प्रेक्टिस तो करना ही पड़ेगा, कारण हम लोग का जो सपन तो है वो सपन तो जैसे भी जेने হ'লেও पूरा तो करना पड़ेगा न, হয় নাই এইটো? হয় নাই হয় নাই কোৱা? हम लोग का जितना भी कष्ट हो, जितना भी दुख हो, हम लोग का जो प्रेक्टिस মানে আমাৰ প্ৰেক্টিছ কৰিব লাগে, সেই আমাৰ সপোনটো পূৰা करने के लिए तो প্ৰেক্টিছ কৰিব লাগিবই, करना पड़ेगा ন। চ' মানে অসমীয়া আৰু হিন্দীত মানে অলপ জমনি টাইপৰ কেতিয়াবা বনাই দিওঁ, ইমানকৈ নহয় পাৰফেক্টলি। চ' তথাপিও ট্ৰাই কৰোঁ ন আপোনালোকক ভিডিঅ'ৰ মাজেৰে অলপ এণ্টাৰটেইনমেণ্ট কমেডি কৰিবলৈ। চ' প্লিজ ইয়াৰ ভাই, বন্ধু হওক বা ভাইটি হওক, সকলোৱেই ছাপোৰ্ট কৰিব যাতে এনেকৈ ভিডিঅ' মই আপোনালোকক দি থাকিব পাৰোঁ। আৰু ভিডিঅ'টো ভালকৈ চাব, মই ৱৰ্কআউটৰ ভিডিঅ' দিব পৰা, নহ'লে আপোনালোকক লং জাম্প হওক বা চিনাপৰ ভিডিঅ' হওক, এভৰিথিং আপোনালোকক ভিডিঅ' দি থাকিছিলোঁ, টিপছখিনি এক্সাৰচাইজখিনি দি থাকিছিলোঁ যাতে আপোনালোকেও ভালদৰে প্ৰেক্টিছ কৰিব পাৰে। চ' নিজৰ কিছুমান প্ৰব্লেমৰ কাৰণে দিব পৰা নাই। চ' আই এম ৰিয়েলি চৰি ফৰ ডেট, মোৰ প্ৰব্লেম আৰু দেই। চ' য়েছ, ঐ টিকা কেলে দেখাইছোঁ ইয়াৰ, চিতা, এই আমাৰ চিতা হয় দেই, মৰমত চিতা বুলি মাতো। মামা বঢ়িয়া বঢ়িয়া মামা, ঐ বঢ়িয়া মামা, বঢ়িয়া, হুল্ল মামা বঢ়িয়া, ঐ কলিজা, ঐ বঢ়িয়া বঢ়িয়া বঢ়িয়া, আই লাভ ইউ।
ঐ দুটো ইসি আফা নিতি নকনে লাখান দ ও বঢ়িয়া ইয়াৰ বঢ়িয়া ভাল হৈছিলে জাম ভাল হৈছিলে একো নাই বঢ়িয়া বঢ়িয়া খেবি বঢ়িয়া 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 কষ্ট কৰিব লাগে ন লং জাম্প মাৰিবলৈ য়েছ কষ্ট কৰিলে ফল পায় দেই ঐ কলিজা তোমাৰ এপছটো দেখি আছে ইয়াৰ ঐ কলিজা তোমাৰ এপছটো তামাম দেখিছে দেই এই ইয়াৰ ধুনীয়া ইয়াৰ সেক্সি হৈ গৈছা তুমি দিনে দিনে ঐ অতুল মাৰা নাই ইয়াৰ কি হ'ল নামাৰা নেকি তোমালোকে ঐ অনুপম চৰি গোবিন্দা বৰ্তমান একচুৱেলি ক'ব গ'লে আমাৰ এই গোবিন্দা নাম হয় এতিয়া এক্টিং চলা নাই ন ফিল্মৰ এতিয়া ৰোল চলা নাই সেইকাৰণে অসম পুলিচৰ কাৰণে আৰু দৌৰি পাইছে আমাৰ গোবিন্দা দেই এই চাব পাৰে এয়া চুলিটো সৰু কৰি দিছোঁ জুম কৰি দিছোঁ মই এইয়া গোবিন্দা য়েছ এতিয়া উপায় নাই অসম পুলিচতে চাকৰি ল'ম বুলি ভাবিছে আৰু ফিল্ম এৰি আহিছে আৰু মাৰক বৌ মাৰক আৰে মাৰক নাই একো নহয় একো নহয় মাৰক নাই একো নহয় ইমান লাজ কৰিব লাগে নেকি মাৰক পুলিচত ভৰ্তি হ'লে বন্দুক লৈ কিনে মানুহৰ ওচৰত থিয় হ'ব লাগিব এইডোখৰত আপুনি লাজ কৰিলে হ'ব নেকি আৰে আহক সি নাহে সি কালি আহিব তাৰ পৰা দৌৰি এই বঢ়িয়া ধুনীয়া এক্সেলেণ্টেই হ'ল আপোনাৰ নাই হোৱা ফাউল নাই এই আমাৰ চাব পাৰে দেই আমাৰ ফিল্ডৰ চবতকৈ বেষ্ট মানে লং জাম্পাৰ মানে ই মানে কমচে কম আপোনাৰ 1 কিলোমিটাৰ দূৰৰ পৰা দৌৰি আহে কিন্তু লং জাম্প নেমাৰিব দেই এই চাব পাৰে এই দেখিলে নাই এই আমাৰ ডাঙৰীয়া দেই অলপ আগত গ'লে মানে চিধা আৰু কি ক'ব জংঘল পাৰ কৰি দিলে হয় তাৰটো দিম তাৰ দিব লাগিব এইটো কেলা আমাৰ ডাঙৰীয়া ভিডিঅ' যদি নিদিলে কেনেকৈ হ'ব ঐ তোমালোকে মাৰা নাই আৰু কেলে বৰিং লাগিছে ইয়াৰ এতিয়া আমাৰ এই বন্ধুসকল মাৰিব দেই আমাৰ নৱজ্যোতি ডেকা মৰমত ডেকা বুলি মাতোঁ মৰমত গোবিন্দা বুলি মাতোঁ এয়া গোবিন্দা এয়া আমাৰ ডাং বুলি মাতোঁ কিন্তু মৰমত কলিজা বুলি মাতোঁ মই বহুত ভাল পাওঁ আৰু আমাৰ খেবি দেই এইটো খেবি চেমা বহুত তামাম এই অতুল আকৌ বেলেগ আকৌ এইটো মানে আপোনাৰ কি কয় হৰ্চ পাৱাৰ একদম মানুহে বেলেগ মানে হৰ্চ পাৱাৰ মানে একদম ঘোঁৰাৰ নিচিনা দিয়ে দেই ঘোঁৰাৰ নিচিনা জাম্প কৰে ধুনীয়া এক্সেলেণ্ট লং জাম্পটো বহুত ধুনীয়া মাৰে মানে আৰু কি ক'ম আৰু লাহে মৰমো হৈ আছে আমাৰ এই অতুলক মৰমৰ কাৰণে মানে অলপ জোজটো বেছে কয় ন মানে প্ৰেম হ'লে মানে প্ৰেমত মানে গোটেই দুনিয়া মানে হাচিল কৰি ল'ব পাৰি চ' মানে প্ৰেমে মানে কি ক'ম আৰু কি কয় সাগৰো পাৰ কৰি দিব পাৰি ন প্ৰেমৰ শক্তিয়ে চ' তেনেকৈ আৰু দেই ডাইলেক্টটো ভাল লাগিলে আৰু এবাৰ কলিজা এবাৰ ডাইলেক্টটো ভাল লাগিলে yes तुम साथ दोगी तो অতুল দেই तुम साथ दोगी तो दुनिया पलट दूंगा मैं এই এটা ডাইলেক্ট এটা আছিলে মানে ডাঙৰীয়া কিবা এটা ক'বা নেকি তুমি বহুত লাজ কি ক'বা আমাৰ মানে কি ক'ম আৰু বহুত লাজ আৰু বাদ দিয়া হৈ যাব চবে 3 টাইমছ ন চবে অ'কে এই আমাৰ হ'ল চিন মানে লং জাম্প মাৰা চিন আৰু এইডোখৰৰ পৰা আপোনালোকক মই দেখাই দিম কলিজা এইটো কিমান হয় এইটো 18 দেই 18 এইটো পাৰ কৰা মানে কামাণ্ডৰ লং জাম্প এক্সেলেণ্ট মানে পাৰ কৰা দেই আৰু 16.5 আপোনাৰ এইডোখৰ ন এইটো ন এইটো আমাৰ 16.5 দাগি এইটো আপুনি মোৰ হাত দেখিব পাৰি এইটো 16.5 দাগি মুঠতে 16.5 নালাগে আমাক মুঠতে 18 ফুট লাগে সেইকাৰণে ডাইৰেক্ট আমি চিনটোৱে দি থৈছোঁ 18 ফুটৰ অ'কে চবে 3বাৰ কাৰণে গোবিন্দা দেই ধুনীয়া একদম ফিল্মত এক্টিং কৰাৰ দৰে মাৰিবা আৰু লং জাম্প মাৰোঁতে এটা স্মাইল থাকিব লাগে ফেচত বঢ়িয়া আহি যোৱা মানে এইখিনি ক'ব গ'লে মানে লং জাম্পৰ মানে হিৰো আৰু আমাৰ ফিল্ডৰ দেই এই যিখিনি আছে এতিয়া তাত এটাকৈ মাৰিব বন্ধু প্লিজ হেল্ল' এক্সকিউজ মি ইয়াৰ মুখত কি ইয়াৰ ক'বলৈ পৰা নাই ইয়াৰ ইংলিছ নহয়ছে ইয়াৰ পাৰফেক্ট এই চাওক 17.5 পুৰা পাৰ দেই এই চাওক 17.5 পাৰ মানে কমাণ্ডৰ কাৰণে এক্সেলেণ্ট
একেবাৰে 17.5 পাৰ কৰিলা ধুনীয়া 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 বঢ়িয়া আই যা situ apa nih kan situ khala se isum banala oh gitu apa dele একো নাই 16 মান গৈছে দে 16 না 16 বঢ়িয়া একো নাই বঢ়িয়া লাভলি यार বঢ়িয়া গুড সাবাইস বঢ়িয়া টিপ টপ यार আহি যোৱা বঢ়িয়া আমাৰ খেবি দে বহুত ধুনীয়া মাৰে দে লং জাম্প ঐ হে একো নাই মিষ্টেক একো নাই ওৱান চান্স একো নাই মই হৈ গ'ল দেই মই একো নাই ফাৰ্ষ্ট টাইম আৰু 2 বাৰ চান্স আছে এতিয়া আমাৰ আহিছে ডাং দেই কলিজা ঐ নৱজ্যোতি অলপ চাইড হৈ দিয়া আমাৰ ডাং আহিছে দেই বহুত ধুনীয়া লং জাম্প মাৰে বঢ়িয়া এক্সেলেণ্ট নাকি 16.5 পাৰ হ'ল ন পাৰফেক্ট 16.5 পাৰ দেই 17.5 হোৱা নাই 16.5 পাৰ আৰু চিতা প্লিজ অলপ চাইড হৈ দিয়া একো নাই অতুল আহা এই আমাৰ মানে প্ৰেমৰ কাৰণে মানে একদম যি জান লগাই দিয়া দেই অতুল দেই প্ৰেমেই জীৱন মানে একচুৱেলি ক'ব গ'লে মানুহৰ প্ৰেমেই জীৱন ইছৰাম কি হৈছে ইয়াৰ কিবা নৱজ্যোতি ডেকা মানে ডেকা মিন্স মানে এটা কথা আছে ন যে আমাৰ এই নৱজ্যোতি ডেকা যদি বুঢ়াও হৈ যায় ন চবে ডেকা বুলি মাতিব মানে এটা মানে নামত মানে কিবা এটা আছে আৰু দেই এই গোবিন্দ আহিছে ডেকা চাইডে এই মজা পাৰফেক্ট পুৰা ন 17.5 না নাই হোৱা ফাউল হ'ল নেকি নাই হোৱা একদম পাৰফেক্ট আৰু তুমি নেমাৰিলে হ'ব আৰু 3 বাৰ মানে তুমি মাৰিলা আৰু খেবি মাৰা মজা বঢ়িয়া মাৰিলে দেই কি ৰবা এই চাব পাৰে ইয়াৰ 18 ফুট পুৰা পাৰ দেই একদম 18 ফুট এই আমাৰ চানুৰা দেই বহুত কষ্ট কৰে দেই সহায় কৰে মানে দেই বহুত সহায় কৰে এই চাব পাৰে লগৰখিনি লং জাম্প মাৰি আছে কিন্তু ইমান কোৰ লৈ ইমান কষ্ট কৰি আছে আশা কৰোঁ চানুদাই মানে সকলোকে এনেকৈ সহায় কৰি থাকক ৰাতি দিনে গধূলি আহি মেলি কোৰ মাৰ ঐ বঢ়িয়া পুৰা পাৰফেক্ট 17.5 না পুৰা এক্সেলেণ্ট দেই 17.5 পুৰা পাৰফেক্ট এই চাব পাৰে আপোনালোকে বঢ়িয়া চানুদা বঢ়িয়া থেংক ইউ ছ' মাছ মানে নাই লং জাম্প বহুত ধুনীয়া গৈ আছে এতিয়া এই মানে প্ৰেমে ধ্বংস কৰিছে ইয়াৰ জীৱনটো একো নাই অতুল একো নাই হাঁহিটো তোমাৰ বহুত ধুনীয়া দেই ল'ৰাটো হেণ্ডচাম না একো নাই বঢ়িয়া এই মজা থাৰ্ড এটেম একো নাই 16.5 তথাপিও পাৰ হৈছে প্ৰথমতে 17.5 মাৰিলে 18 মাৰিছিলে একো নাই এক্সেলেণ্ট হ'ল বাৰু কামাণ্ডৰ কাৰণে তোমাৰ আৰু তুমি নেমাৰিলে হ'ব আৰু দেই আহি যোৱা এই আমাৰ গৌ মাতাই অলপ একো নাই গৌ মাতাই আহি দিছিলে দেই আগত একো নাই বঢ়িয়া এই খতম মানে ন তোমাৰ কিমান থাৰ্ড এটেম নেকি এইটো মাতা ইয়াৰ গৌ মাতা দেই ঐ চাইড দিয়া খেবি মাৰিছে ঐ মজা পুৰা আপোনালোকে চাব পাৰে এয়া চাওক 19 মান মাৰিছিলে কিন্তু তথাপিও টিকাটো তলত তাত পৰি গ'ল তথাপিও 18 ফুট পাৰ হৈছে দেই 18.5 মান হৈছে এই টিকাটো পেলাই দিলে তথাপিও কামাণ্ডত মানে এক্সেলেণ্ট আৰু দেই বঢ়িয়া খেবি বঢ়িয়া বহুত ধুনীয়া মাৰিলা তুমি মাৰা কলিজা মাৰা বঢ়িয়া টিপ টপ মজা ঐ মজা বঢ়িয়া কিমান হ'ল এইটো 17.5 হ'ল বাৰু কিন্তু ফাউল হ'ল নেকি অকণমান ফাউল হ'ল একো নাই বঢ়িয়া কিন্তু এটা তুমি এক্সেলেণ্ট মাৰিছিলা নাই এটা এক্সেলেণ্ট মাৰিছিলা ন এইটো থাৰ্ড এটেম আছিলে একো নাই এইটো থাৰ্ড এটেম আছিলে অতুল তোমাৰ লাষ্ট চান্স দেই ভালকৈ মাৰাচোন অতুল এবাৰ ভালকৈ মাৰা দেই তুমি বঢ়িয়া আহা একদম বঢ়িয়া দম লগাই দিয়া ঐ বঢ়িয়া এক্সেলেণ্ট না
17 বঢ়িয়া অতুলে এইফালে চাই দিয়া বঢ়িয়া 17 মাৰিলে দেই অতুলে একো নাই প্ৰেমত মানে শক্তি আছে দেই আজি মই গম পাইছোঁ প্ৰেমত শক্তি আছে প্ৰেমে মানুহক বহুত আগুৱাই নিব পাৰে ময়ো ভাল পাওঁ দেই কাৰোবাক বহুত বেছি প্ৰে কৰিব আপোনালোকে যাতে মোৰ ভাল পোৱাটো সফল হওক আৰু সোনকালে বিয়া পাতোঁ নামটো বাৰু মৰমত শুনো বুলিয়ে মাতোঁ কিন্তু আৰু কি ক'ম আৰু বঢ়িয়া একো নাই আহিব অ'কে মাৰা দেখা চাইডে বঢ়িয়া পুৰা পাৰফেক্ট বঢ়িয়া 17 ফাউল হোৱা নাই এই চাব পাৰে বঢ়িয়া একো নাই ৰাহুল কি হ'ল নাই মৰা যে তুমি হ'ব আৰু শেষত এটা লাষ্ট মানে কি কয় তাক ইয়াৰ পাহৰি গৈছোঁ বে লাষ্ট এটা ইণ্টাৰডিউচ ইয়াৰ ভুল যাতে মাজে মে ইয়াৰ এটা লাষ্ট এটা ইণ্টাৰডিউচ দিওঁ মানে আমাৰ ৰাহুল ইফালে আহা প্লিজ ইয়াৰ দোষ এয়া মোৰ নামটো ৰাহুল হয় ৰাহুল মৰাণ আৰু মোৰ লগৰটোৰ নাম হয় এখন চাই দি দিয়া ৰাহুল পাচি দেই বহুত ধুনীয়া টাইম আহে মানে টাইমিঙত মাৰে তাই ছোৱালী নহয় ন তুমি ইয়াৰ ল'ৰা হয় বে সি মানে অ'কে না চ' মানে যেতিয়া ফাৰ্ষ্ট ট্ৰাইলৰ ভিডিঅ' দিছিলোঁ 1021 বহুতে কৈছিলে ফিল্ডটো সৰু আছে বাট ফিল্ডটো সৰু নাই 380 বুলি কৈছিলোঁ কিন্তু 390 মিটাৰমান আছে দেই চ' সেইদিনা বোকা বতৰ নাছিলে ইমান বতৰ ভাল আছিলে চ' 1021 মাৰা হৈছিলে আৰু নেক্সট ভিডিঅ'টো 1054 লাগিছিলে ন তোমাৰ চ' এটা মই আপোনালোকক মানে নেক্সট যিটো ভিডিঅ' বনাম ট্ৰাইল মিনছ অকল ইয়াৰ বনাম যিটো মানে নিজৰ বেষ্ট দিব সি ৰাহুলে বেষ্ট দিব যে মানে টাইমিং কিমান কমাব পাৰি চ' আপোনালোকে ছাপোৰ্ট কৰিব আৰু সেই ভিডিঅ'লৈকে অপেক্ষা কৰক যোনদিনা বতৰ ভাল হ'ব বৰ্তমান বতৰ ভালেই হৈ আছে চ' এইকেইদিনতে এটা ট্ৰাইল ল'ম ৰাহুলৰ যিটো ছিংগলকৈ দৌৰিব আৰু ভালকৈ মানে টাইমিং কিমান কি আহে আপোনালোকক দেখাম চ' ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ পাৰিলে ভিডিঅ'টো বেছিছে হিন্দী অসমীয়া মিক্স হৈ বহুত শ্বেয়াৰ কৰি দিয়ক প্লিজ না বহুত বেছি শ্বেয়াৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ৰাহুল মৰাণক আপোনালোকৰ মৰমৰ ভাইটিক ছাপোৰ্ট কৰক যাতে এনেকৈ ভিডিঅ' সদায় দি থাকিব পাৰে আৰু আপোনালোকৰ মৰম চেনেহ এনেদৰে বনাই ৰাখক যাতে মই অলপ এনেকৈ প্ৰব্লেম হৈ আছে হয়তো যদি পুলিচত ভৰ্তি হ'ব নোৱাৰোঁ বেলেগ কাৰোৰ কাৰণে কষ্ট কৰিম আপোনালোকে ছাপোৰ্ট কৰক ইউটিউবৰ কাৰণে কষ্ট কৰিম লাগিলে চ' ভগৱানে যিটো ইয়াত লিখি পঠাইছে সেইটো নিশ্চয় হ'ব আমি যিমান ভাবিলেও যিমান কৰিলেও আমাৰ ভবামতে কেতিয়াও নহয় আমাৰ কাৰণে যিটো ৰাইট হয় আমাৰ লাইফৰ কাৰণে যিটো ৰাইট হয় সেইটোৱে আমাৰ লগত হয় চ' আমাৰ লাইফত যিমানো বেয়া হওক ভাল হওক আমি কেতিয়াও দুখ কৰিব নালাগে আজি এটা সৰুৰ পৰা সপোন দেখাৰ যিটো হেৰাই গৈছে মোৰ এনেকৈ এটা প্ৰব্লেমত তথাপি মই দুখ নকৰোঁ সদায় হাঁহি থাকোঁ কাৰণ লাইফত যি কৰে ভগৱানে ৰাইট কৰে হ'ব পাৰে আমি এইটো টাইমটোত আমি বুজি নাপাওঁ যে মানে আমাৰ কেলৈ ইমান কষ্ট আছে কিছুমান টাইমত আমি দুখ কৰোঁ কষ্ট কৰোঁ ভগৱানে আমাক ইমান কষ্ট দিছে চ' একচুৱেলি ক'ব গ'লে এই সময়খিনি আমি পাছলৈ গৈ গম পাওঁ যে চাগে আমাৰ লগত যিটো দুখ হৈছিলে তাতকৈ বেছি দুখ হ'ব পাৰিলে হয় বা ইয়াতকৈ বেছি কিবা এটা হ'ব পাৰিলে সেইটো কাৰণে চাগে আমাৰ এইখিনি প্ৰব্লেম হ'ল যাতে ফিউচাৰত গৈ কিনে এনেকৈ এটা প্ৰব্লেম নহয় আৰু কিবা এটা শিক্ষাও পাওঁ আমি কিবা এটা প্ৰব্লেমৰ কাৰণে চ' ভগৱানে সদায় আমাৰ কাৰণে আপোনালোকৰ কাৰণে পৃথিৱীত যিমানেই মানুহ আছে চবৰ কাৰণে যিটো ৰাইট হয় সেইটোৱে কৰে আমাৰ মতে কেতিয়াও নকৰে চ' আমাৰ লাইফত যদি কেতিয়াও কষ্ট দুখ প্ৰব্লেমছ আহে চ' প্লিজ ষ্ট্ৰেছ ফিল নকৰিবা ডিপ্ৰেশ্যনত নাযাবা লাইফটো বিন্দাছ ইজিলি জীয়াব চেষ্টা কৰা সদায় হাঁহি থাকা হাঁহিলেই মানে তোমাৰ যিখিনি টাইম আছে তোমাৰ বেয়া টাইমখিনিতো আছে সেইখিনি টাইমতো তুমি সুখী থাকিব পাৰা হেপী থাকিব পাৰা চ' বি স্মাইল প্লিজ চ' মানে সদায় হাঁহি থাকিব চেষ্টা কৰক যিমানো প্ৰব্লেম হওক আৰু ভালদৰে প্ৰেক্টিছ কৰক কষ্ট কৰক যাতে এইবাৰ অসম পুলিচৰ খাকী পোচাক যিটো সপোন হয় আৰু আছাম কামাণ্ডো বেটেলিয়নৰ যিটো ব্লেক ড্ৰেছ পাবলৈ সক্ষম হয় আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে দিম আৰু ময়ো প্ৰে কৰিম যাতে আপোনালোকৰো যিটো সপোন আছে সোনকালে সফল হওক আৰু প্লিজ আপোনালোকেও যিখিনি মোৰ ভিডিঅ' চাই আছে মোৰ এনেকৈ এটা প্ৰব্লেমত যুঁজি আছোঁ চ' প্লিজ ভগৱানক প্ৰে কৰিব যাতে সোনকালে ভাল হৈ যাওঁ আৰু এই গ্ৰাউণ্ডত আহি কষ্ট লাগে মানে দুখ লাগে বহুত যে দৌৰিব পৰা নাই বহুত সোনকালে আহি গ্ৰাউণ্ডত প্ৰেক্টিছ কৰিব পাৰোঁ চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ